নাজিৰাত তিৱা গীত আৰু নৃত্য কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠান। 16 দিনীয়াকৈ নাজিৰাত অনুষ্ঠিত হয় তিৱা গীত আৰু নৃত্য কৰ্মশালা। ভাৰতৰ ভিতৰতে সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষভাৱে আগবঢ়া ৰাজ্যৰ ভিতৰত অন্যতম হৈছে আমাৰ ৰাজ্য অসম। অসমত বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ বসবাস কৰি আহিছে। অসমৰ বাৰেৰহণীয়া সংস্কৃতিয়ে সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰি আহিছে। 600 বছৰ ধৰি আহোমে শাসন কৰা সময়ৰে পৰা বিভিন্ন জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ ঐক্যবদ্ধভাৱে অসমৰ সংস্কৃতি জীয়াই ৰখা দেখা গৈছে। সেইবাবেই অসম অনন্য হিচাপে পৰিচিত হৈছে। জনজাতিক গৌৰৱ বৰ্ষৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ নাজিৰাৰ বেচৰকাৰী সংস্থা প্ৰবাহ আৰু ONGCৰ উদ্যোগত 16 দিনীয়াকৈ অনুষ্ঠিত কৰা তিৱা গীত আৰু নৃত্য কৰ্মশালাৰ সফল সামৰণি পৰিছে। বিশেষকৈ তিৱা গীত আৰু নৃত্য কৰ্মশালাৰ প্ৰশিক্ষণ দিবৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে নাজিৰাত উপস্থিত হৈছিল তিৱা নৃত্যৰ গুৰু নাদিৰাম দেউৰী। তেখেতৰ নেতৃত্বতে নাজিৰাত 16 দিন ধৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় তিৱা নৃত্যৰ কৰ্মশালা। বৃহত্তৰ নাজিৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি নাজিৰা প্ৰবাহ আৰু ONGCয়ে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। নাজিৰা কপৌৱাস্থিত প্ৰবাহ বহুমুখী সাংস্কৃতিক প্ৰকল্পত 21 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তিৱা গীত আৰু নৃত্য কৰ্মশালা 16 দিন ধৰি চলি আছিল। সামৰণি অনুষ্ঠানত নাজিৰাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত তিৱা নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটো অতি সুন্দৰ হৈ উঠা দেখা গ'ল। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বিশেষ সন্মানেৰে সন্মানিত কৰাও দেখিবলৈ পোৱা গ'ল। অসমৰ অন্যতম সামাজিক সংগঠন প্ৰবাহ আৰু ONGC CSR উদ্যোগত জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে ONGC এটা এই বৰ্ষটো জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে উদযাপন কৰিব লৈছে। তাৰ লগত সংগতি ৰাখি নাজিৰাত আমি তিৱা নৃত্য গীতৰ এক 16 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাত নাজিৰাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্ৰায় 73 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমি আশা কৰা ধৰণে এই কৰ্মশালাটো সুন্দৰভাৱে আজি সমাপ্তি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। ছাত্ৰ ছাত্ৰী সহায় আমি অভূতপূৰ্ব সহায় পাইছোঁ। আৰু আমাৰ কালিলৈ আজি 4 দিনৰ আগলৈকে ছাত্ৰ ছাত্ৰী আহি আছিলে, কিন্তু আমি প্ৰথম 5 দিনৰ পিছৰ পৰা ছাত্ৰ ছাত্ৰী আমি ল'ব নোৱাৰিলোঁ। তাৰ বাবে আমি তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তেখেতসকল আমাৰ এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে অসমৰ এজন বিশিষ্ট তিৱা নৃত্যৰ গুৰু, অসম সৌৰভ বঁটাৰে বিভূষিত, অসম চৰকাৰে যিটো বঁটা প্ৰদান কৰিছে অসম সৌৰভ, যোৱা বছৰ তেখেতে তাৰ বঁটা লাভ কৰিছে, নাদিৰাম দেউৰী, আৰু তেখেতৰ লগত 4জন সহযোগী তেখেতসকল জাগিৰোডৰ পৰা আহিছে। তেখেতসকলে পূৰ্বেও 1919 চনতো আমাৰ ইয়াত তিৱা নৃত্য কৰ্মশালা দিবলৈ আহিছিলে। সেই বছৰতকৈ আমি এই বছৰ ছাত্ৰ ছাত্ৰীৰ সহায়টো বেছি ভাল পাইছোঁ। আচলতে আমি অভিভূত হৈছোঁ যে নাজিৰাৰ এই অঞ্চলৰ মানে প্ৰশিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ মই দেখিবলৈ পাইছোঁ, তিৱা লোকনৃত্য তেখেতসকল শিকিবলৈ পায়, তেওঁলোকে যিটো উৎফুল্লিত হৈ পৰিছে, এইটো আমি প্ৰশিক্ষক হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। তেওঁলোকে ইয়াত মানে কোনোদিনেই তিৱা নৃত্য এই নৃত্যবিলাক তেওঁলোকে দেখা পোৱা নাই। নেদেখা স্বত্তেও তেখেতসকলে সুন্দৰকৈ এই 15-16 দিনত তেখেতসকলে আয়ত্ত কৰিব পৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু তেখেতসকলে আমাৰ ভৱিষ্যত। আমি সদায় সমন্বয়ৰ কথা কৈ থাকোঁ, কিন্তু সমন্বয়টো এনেধৰণৰে সমন্বয় হ'ব যে আমি অকল তিৱা নৃত্যটো নাচি থাকিলে নহ'ব। আমি প্ৰতিটো গোষ্ঠী, বেলেগ জনগোষ্ঠীৰো আমি ভাষা আৰু সংস্কৃতি আমি আয়ত্ত কৰিব পাৰিলেহে আমি অসমৰ বৰ অসম গঢ়িব পাৰিম, আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আমাৰ সমন্বয় গঢ়ি তুলিব পাৰিম।